Namaskar, Dr. Bindra. Welcome to my channel, The Honest Hour. আজি পডকাষ্ট শ্ব' এটা কৰিছোঁ। আজি আমি উপস্থিত হৈছোঁ এই চাইল্ড লাইনৰ অফিচ আৰু চাইল্ড লাইনে কিদৰে আমাৰ নতুন প্ৰজন্ম যিটো কিছুমান শিশুসকলক উদ্ধাৰ কৰি আনে আৰু ক'ত কেনেকৈ কি কাম কৰে সেই বিষয়ে আমি জানিবলৈ তেখেতৰ ওচৰলৈ আহিছোঁ। আমাৰ আজি অতিথি হৈছে শ্ৰীযুত বিনসি দত্ত। তেখেত চাইল্ড লাইনৰ কেছ ৱৰ্কাৰ। আপোনাক স্বাগতম জনাইছোঁ মোৰ পডকাষ্ট শ্ব'ত। আৰু আজি আমি জানিব বিচাৰিম যে একচুৱেলি চাইল্ড লাইন বা চাইল্ড হেল্পলাইন এইবিলাক কি হয় বা কোনটো মিনিষ্ট্ৰী আণ্ডাৰত পৰে, কেনেকৈ কাম কৰে, সেইটোৰ বিষয়ে আপুনি যদি চমুকৈ এবাৰ কৈ দিয়ে। চাইল্ড লাইন আৰু চাইল্ড হেল্পলাইনটোৰ মাজত অকণমান পাৰ্থক্যতা আছে। পাৰ্থক্য এখানে আছে, প্ৰথম অৱস্থাত আপোনাৰ চাইল্ড লাইন বুলি চবেই গম পাইছে। এতিয়া ধৰি লওক আপুনি যদি আমি ৰুৰেল এৰিয়াত যাওঁ বা টাউন এৰিয়াত য'তে যাওঁ, মানুহে কিন্তু আপোনাক চাইল্ড লাইন বুলি ক'লেহে চিনি পায় তাৰমানে, কাৰণ যিহেতু চাইল্ড লাইনটো বহুত আগৰ পৰা চলি আছে। আৰু ডিব্ৰুগড়ত আপোনাৰ 2011 পৰা আৰম্ভ হৈছিলে। আৰু তেতিয়াৰ পৰা মানে আমাৰ ডিব্ৰুগড়ত কি হৈছিলে, এটা বেচৰকাৰী সংস্থা এটা আছিলে, NGO, নেছপিম বুলি কয়, তেওঁলোকে প্ৰজেক্টটো ৰান কৰি আছিলে। আৰু এই প্ৰজেক্টটো সম্পূৰ্ণ চাইল্ড লাইন ইণ্ডিয়া ফাউণ্ডেশ্যন, যিটো CIF বুলি কয়, CIF-ৰ দ্বাৰা চলাইছিলে। সেইটো CIF-এ আমাৰ ডিব্ৰুগড়ত বা অন্যান্য ডিষ্ট্ৰিক্টবিলাকত কোনোবা এটা NGO, ভাল NGO যোনে ৰান কৰিব পাৰে ধৰক, তেওঁলোকক মানে চলাব দিছিলে। আৰু এইটো সম্পূৰ্ণ হৈছে আপোনাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টৰ যিটো ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ যিটো মিনিষ্ট্ৰী আছে, সেই মিনিষ্ট্ৰীৰ আণ্ডাৰতে প্ৰজেক্টটো চলি আছে। তাৰপিছত যোৱা আপোনাৰ 2023 চনত 2023 চনত মানে সম্পূৰ্ণ 31 আগষ্টৰ মানে আগষ্টৰ শেষৰ দিনাখনতে এই NGOৰ পৰা সম্পূৰ্ণ মানে প্ৰজেক্টটো লৈ ল'লে, যে গভৰ্ণমেণ্টে ক'লে যে আমি নিজে ৰান কৰিম। তাৰপিছত আপোনাৰ 2024 মাৰ্চৰ পৰা আমাৰ ডিব্ৰুগড়ত আকৌ আমাক নতুনকৈ আপোনাক এপইণ্টমেণ্ট কৰিলে। এপইণ্টমেণ্ট কৰাৰ পাছত একচুৱেলি আমি তেতিয়াহে গম পাইছোঁ যে চাইল্ড লাইনটো তেওঁলোকে মানে কি, গভৰ্ণমেণ্টে কি কৰিলে, চাইল্ড হেল্পলাইন কৰি দিলে। আৰু হেল্পলাইনৰ নাম্বাৰটো কিন্তু একেই আছে। আগতে আপোনাৰ 1098 আছিলে, ছেম একেটাই নাম্বাৰ 1098। আপুনি 24/7, আপুনি সপ্তাহৰ 7 দিনৰ কোনো বন্ধ খোলা বুলি নাথাকে, যেতিয়াই ফোন কৰে তেতিয়াই পাব। যদি কিবা একো টেকনিকেল যদি ইছ্যু নাথাকে, তেতিয়া কিন্তু আপুনি মানে ফোন কৰিলে 1098টো আপুনি পাবই। ঠিক তেনেকৈ ধৰণৰ আমি চাইল্ড লাইনটো বৰ্তমান চলি আছে, ডিব্ৰুগড়টো নিয়াৰিকৈ আমি চলাই আছোঁ। এতিয়া আমি গম পালোঁ যে এটা বেচৰকাৰী অনুষ্ঠানৰ পৰা এইটো চৰকাৰে টোটেলি লৈ লৈছে। হয়। আৰু এতিয়া আপোনালোকৰ মানে ষ্টাফবিলাক কেনেকে থাকে বা কেনেকে কৰ্মৰত থাকে? আমাৰ কোনজন অফিচাৰৰ আণ্ডাৰত আপোনালোকে কাম কৰে? আমাৰ যিটো চাইল্ড হেল্পলাইন অফিচ যিটো আমাৰ ডিব্ৰুগড়ত আছে, বৰ্তমান আমি য'ত আছোঁ, আমাৰ বিশেষকৈ 8জন ষ্টাফ মানে তেওঁলোকে ৰিক্ৰুইট কৰিছিলে গভৰ্ণমেণ্টে। আৰু ইয়াত আমাৰ চবচে প্ৰথম আপোনাক দিছিলে প্ৰজেক্ট কোঅৰ্ডিনেটৰ আছে আমাৰ। তাৰপিছত আমাৰ কাউন্সিলাৰ দিছিলে, কিন্তু আমাৰ কাউন্সিলাৰ বৰ্তমান নাই। আজি তাই 1 মান্থ হৈছে, তাই নিজৰ ব্যক্তিগত কাৰণত মানে ৰেজিগনেশ্যন দি তাই গুচি গৈছে। আৰু তাৰপিছত আমাৰ ছুপাৰভাইজাৰ 3জন থাকিব লাগে। 3জনৰ ভিতৰত আমাৰ 2জন আছে, এজন বৰ্তমান আমাৰ পোষ্টটো খালী হৈ আছে। আৰু কেছ ৱৰ্কাৰ 3জন, আৰু কেছ ৱৰ্কাৰ আমাৰ গোটেই 3জনেই আছে। আৰু আমাৰ এই চাইল্ড হেল্পলাইন যিটো আমাৰ ইউনিটটো আছোঁ ডিব্ৰুগড়ত, এই চাইল্ড হেল্পলাইন ইউনিটটো আমাৰ যিটো ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন যিটো অফিচ আছে, DCPO বুলি কয়, ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচাৰ ছাৰ, তেখেতৰ আণ্ডাৰতে আমি আছোঁ। তেখেতে যেনেকৈ ধৰণক আমাক গাইড দি থাকে, বোলে তোমালোকে এইটো কৰা সেইটো কৰা, তেখেতৰ অৰ্ডাৰ মতে আমি গোটেইখিনি কাম কৰি থাকোঁ। কিন্তু আমাৰ চাইল্ড লাইন যিটো ইউনিটটো এয়া ইউনিটটো কিন্তু আমাৰ বছ হিচাপে যদি আমি ক'বলৈ যাওঁ, আমাৰ কিন্তু প্ৰজেক্ট কোঅৰ্ডিনেটৰ যেনেকৈ ধৰণৰ আমাক কৰিব লাগে আমি তেনেকৈ কৰোঁ। আৰু প্ৰজেক্ট কোঅৰ্ডিনেটৰক ধৰি লওক আপোনাক যদি DCP চাই কিবা এটা ইনষ্ট্ৰাকশ্যন যদি দিয়ে, আপুনি এনেকৈ কৰক তেনেকৈ কৰক, সেই প্ৰজেক্ট কোঅৰ্ডিনেটৰ আমাক বুজাই দিব। আমি সেই প্ৰজেক্ট কোঅৰ্ডিনেটৰ আণ্ডাৰতে কামখিনি কৰি থাকোঁ। এতিয়া কামৰ ভিতৰত যিমান মই জানিব পাৰিছোঁ, আপোনালোকে যিখিনি চাইল্ড লেবাৰ কেছ বা চাইল্ড মেৰেজৰ কেছো চাগে আপোনালোকে ড্ৰাইভত যায়, তো সেইবিলাক কেনেকৈ আইডেণ্টিফাই কৰে আৰু আপোনালোকে ইনফৰমেশ্যন কেনেকৈ পায়? একচুৱেলি আমাৰ মানে যিখন জেজেক যিখন আইনখন আছে, জেজেকত আমাৰ এটা অধ্যায় এটা আছে, সেইটো হৈছে আপোনাৰ CNCP, চাইল্ড নিড এণ্ড কেয়াৰ এণ্ড প্ৰটেকশ্যন। আৰু সেই চাইল্ড কেয়াৰৰ কাৰণে বা কাৰোবাক যদি ধৰি লওক আপোনাৰ সেৱা আৰু মানে হেৰিয়াৰ কাৰণে যদি প্ৰয়োজন হয়, তেতিয়া কি হয়, এটা বাচ্ছা এটা ধৰি লওক কোনোবাই জবৰদস্তি বিয়া পতাব লৈছে, কোনো এটা বাচ্ছাক যদি স্কুল এৰুৱাই কিনে আপোনাৰ চাইল্ড লেবাৰ কৰোৱাবলৈ গৈছে, বা কোনোবাই যদি ছোৱালীক ফুচলাই মেলি যদি ট্ৰেফিকিং কৰিছে, হিউমেন ট্ৰেফিকিং টাইপৰ যদি কৰিছে, বা ধৰি লওক এটা বাচ্ছাক যদি কোনোবাই এবিউজ কৰিছে, যদি মাৰপিট কৰিছে, বিভিন্নবিলাক দিশ থাকিব পাৰে এটা বাচ্ছাৰ, মানে শিশুবিলাক। আৰু শিশু বুলি ক'লে বিশেষকৈ আমি 18 বছৰ তলৰ চাইল্ড লাইনে বা চাইল্ড হেল্পলাইনে আমি বিল' 18 ইয়াৰ্ছৰ ল'ৰা ছোৱালীৰ লগতহে আমি কাম কৰোঁ। তাৰ ভিতৰত যদি শিশুবিলাকৰ তেনেকুৱা যদি কিবা এটা সমস্যা হয়, সেই শিশুটোৱে হওক বা
কনচাৰ্ণ এডাল্ট কোনোবাই হওক বা পেৰেণ্টছেই হওক যদি 109 যদি কল কৰে, তেতিয়া কি হয়, কলটো আমাৰ যিটো আমাৰ গুৱাহাটীত আমাৰ যিটো কল চেণ্টাৰ আছে, কল চেণ্টাৰৰ পৰা লগে লগে আমালৈ কেছ এটা এণ্ট্ৰি হয়, এণ্ট্ৰি হোৱাৰ লগে লগে আমাৰ এইটো চিষ্টেম আছে, চিষ্টেমত আমাক ফৰ্ৱাৰ্ড কৰি দিয়ে। ফৰ্ৱাৰ্ড কৰাৰ পাছত সেই কেছটো অহাৰ লগে লগে আমাৰ যি ছুপাৰভাইজাৰসকল থাকে, ছুপাৰভাইজাৰসকলে লগে লগে কলাৰজনক ফোন কৰিব, ফোন কৰি কেছটো ক'ত হৈছে, কি হৈছে, ডিটেইলছখিনি ল'ব। লোৱাৰ পিছত আমি কেনেকৈ ধৰণৰ একশ্যন ল'ব লাগে, কেনেকৈ ধৰণৰ আমি ৰেস্কিউ কৰিব লাগে বা ৰেস্কিউ কৰিবলগীয়া হয় নে নহয়। ধৰি লওক আমি যেতিয়া বাচ্চা এটা ৰেস্কিউ কৰিবলগীয়া, তেতিয়া আমি আদাৰ্ছ পাৰ্চন কাৰোবাক আমি যোগাযোগ কৰিব পাৰোঁ নেকি, বা ধৰি লওক আমি পুলিচৰ লগত হেল্প ল'ব পাৰোঁ নেকি, বা গাঁওবুঢ়াৰ লগত হেল্প ল'ব পাৰোঁ নেকি, বা ধৰি লওক আশা অংগনবাদী বা আপোনাৰ VDP পাৰ্টি থাকে, তেওঁলোকৰ লগত আমি হেল্প লৈ কিবা এটা কৰিব পাৰোঁ নেকি। সেই চিন্তা চৰ্চাটো আমাৰ লগে লগে আমাৰ ছুপাৰভাইজাৰে মানে ইণ্টাৰভেন কৰাৰ লগে লগে কথাখিনি আমি গম পাই যাওঁ। তাৰপিছত গোটেই কেছটো যেতিয়া ছুপাৰভাইজাৰে গম পায়, ছুপাৰভাইজাৰে গম পোৱাৰ পিছত আমাৰ প্ৰজেক্ট কৰ্ডিনেটৰক জনাব। তাৰপৰা প্ৰজেক্ট কৰ্ডিনেটৰে আমাক অৰ্ডাৰ দিব যে আপোনালোকে যাওক বাচ্চাটো ৰেস্কিউ কৰি লৈ আনক, পুলিচৰ হেল্পত হওক বা যাৰ হেল্প বা গাঁৱৰ মানুহৰ হেল্পতো আনিবলগীয়া হয়। এইটো কিন্তু আমাৰ ৰেস্কিউ বুলি ক'লে আমাৰ কোনো কিন্তু টাইম নাথাকে, ৰাতিপুৱা পৰা বোলে 10টাৰ পৰা 5টালৈকে আমি ৰেস্কিউ কৰিম, সেইটো চিষ্টেম নহয়। কিন্তু আমাৰ যেতিয়াই ফোন আহিব, উইদিন আমি 1 আৱাৰ্ছৰ ভিতৰত আমি কেছটো ইণ্টাৰভেন কৰিবই লাগিব। কৰাৰ পাছত আমি যদি পাৰোঁ, যিমান সোনকালে পাৰোঁ, আমি বাচ্চাটো ৰেস্কিউ মানে উদ্ধাৰ কৰি আনিব লাগিব। উদ্ধাৰ কৰি অনাৰ পাছত আমি তাক কেনেকৈ ধৰণৰ প্ৰটেকশ্যন দিম, কেনেকৈ ধৰণৰ সুৰক্ষাত মানে ৰাখিব পাৰিম। ফাৰ্ষ্ট টাইম আমি ধৰক বাচ্চাটো তাৰপৰা ৰেস্কিউ কৰি আনিলোঁ, ৰেস্কিউ কৰাৰ লগে লগে আমাৰ ফাৰ্ষ্ট কামটোৱে হৈছে আমি বাচ্চাটোক এটা মেডিকেল ছাপৰ্ট দিয়া। তাই মানে ভয় খাই আছে নেকি, বা তাৰ ফিজিকেল পুৰা কিবা প্ৰব্লেম হৈছে, জ্বৰ উঠিছে নেকি, বা পেট বিষে হৈছে নেকি, বা কিবা এটা হৈছে, আমি নিয়েৰেষ্ট যিখন আমাৰ হস্পিটেল পাম, PHC বা আমি অন্য MCHও হ'ব পাৰে বা ষ্টেট ডিছপেঞ্চেৰী হ'ব পাৰে, আমি ডক্টৰৰ ওচৰত যাম, ডক্টৰৰ পৰা আমি সম্পূৰ্ণ চেকআপ টেকআপ কৰাই বাচ্চাটো যেতিয়া ডক্টৰে আমাৰ ফিজিকেল ফিট বুলি লিখি দিব, লিখাৰ পিছত আমি বাচ্চাটো আনিম। অনাৰ পিছত আমি কি কৰিম, আমাৰ যিটো চাইল্ড ৱেলফেয়াৰ কমিটি আছে, চাইল্ড ৱেলফেয়াৰ কমিটিৰ ওচৰত আমি প্ৰডিউচ কৰিম। প্ৰডিউচ কৰাৰ পিছত চাইল্ড ৱেলফেয়াৰ কমিটিয়ে যেনেকৈ ধৰণৰ ডিচিশ্যন দিব, যে অলপ বাচ্চাটো নাই, বেগটো হোম কৰিবলগীয়া হ'ব পাৰে, ঘৰলৈ পঠিয়াই দিবলগীয়া হ'ব পাৰে, একো যদি তাৰ প্ৰব্লেম নাই, বা যদি কিবা সমস্যাটো হৈছিলে সমস্যাটো যদি সমাধান হৈ গৈছে, যদি নহয় তেনেহ'লে বাচ্চাক ইমিডিয়েটলি আমাক চিলড্ৰেন হোমত ৰখাৰ ব্যৱস্থাটো কৰি দিয়ে। আৰু চিলড্ৰেন হোমত যেতিয়ালৈকে আমি চিলড্ৰেন হোমত থৈ নাহোঁ, তেতিয়ালৈকে কিন্তু আমাৰ কেছটো সমাধান নহয়, আমাৰ কামটো শেষ নহয়। আমি চিলড্ৰেন হোমত থলোঁ, থোৱাৰ পাছত আমি ঘূৰি আহি কিনে তাৰপাছত আমি তেওঁলোকক আমাৰ যিটো ছিষ্টেমত কেছটো আহিব, ছিষ্টেমত আমি আপডেট দিম, আমি এনেকৈ তেনেকৈ এইটো কৰিলোঁ। তাৰ পাছৰ যিটো প্ৰচিডিঅ'ৰ থাকে, সেইটো CWC ডিচিপ্লিনত তেওঁলোকে ল'ব, আৰু যি ডিচিশ্যন ল'বলগীয়া আছে তেওঁলোকে ল'ব। আমাৰ কিন্তু কামটো সিমানতে সমাপ্ত হৈ যায়। যদিও সমাপ্ত হয়, তথাপিতো কিন্তু আমাৰ কিছুমান কাম থাকে। ধৰি লওক আমাৰ ছোৱালীজনী বা ল'ৰাটোৱে সেইদিনা অকণমান যদি ভয় খাই আছিলে, তাক আমি একো কথা পাতিব নোৱাৰিলোঁ, ভালকৈ কথা পাতিলোঁ, তাৰ আমি ষ্টেটমেণ্টটো আমাৰ লোৱাটো অতি প্ৰয়োজন, সেইটো এটা আছে। তাৰপিছত ধৰি লওক ল'ৰাটোক আমি বা ছোৱালীজনীক আমি কাউন্সিলিং কৰা এটা আমাৰ প্ৰচিডিঅ'ৰ থাকে, কাউন্সিলিং কৰিব লাগিব। যদি আমি সেই টাইমত যদি নোৱাৰোঁ, আমি পাছৰ পৰ্যায়ত মানে বাচ্চাটো 2 দিন বা এদিনৰ পাছত যেতিয়া বাচ্চাটো অকণমান নৰ্মেল টাইপৰ হ'ব, বা তেতিয়া সেইটো সময়ত আমি বাচ্চাটোক লগ কৰি কিনে আমি কাউন্সিলিং কৰা বা ষ্টেটমেণ্ট লোৱা, এইখিনি প্ৰচিডিঅ'খিনি আমি কৰি থাকিবলগীয়া হয়। এইখিনি আমি তেনেকৈ ধৰণৰ ৰেস্কিউ মানে অপাৰেশ্যনটো আমি কৰি থাকোঁ, কিন্তু কোনো টাইম নাথাকে আমাৰ। যেতিয়াই ফোন কৰে 24/7। আৰু আপুনি আমাৰ ইয়াত ডে নাইট বুলি আমাৰ শ্বিফ্ট থাকে না। আমাৰ ডেত ধৰি লওক আমাৰ 2জনমান থাকে, ছোৱালী কেইগৰাকী আমি যিহেতু নাইট নাথাকে, দিয়া নাই বৰ্তমান, আমাক সম্পূৰ্ণ ষ্টাফটো হোৱা নাই কাৰণে আমি দিব পৰা নাই। সেইকাৰণে আমাৰ ছোৱালীখিনি যিহেতু ডেট থাকে, ডেট যিমান যি আছে কামখিনি কৰি থাকে। কিন্তু ল'ৰাকেইজনে আমি খালি নাইট ডিউটিটো ইয়াত বৰ্তমান অফিচত থাকি কৰি আছোঁ। আৰু যদি ইমাৰ্জেঞ্চি সেই টাইমত যদি ৰাতি ছোৱালী কিবা কেছ এটা আহি গ'ল, এগৰাকী ছোৱালী আমি ৰেস্কিউ কৰিব লাগে, তেতিয়া কিন্তু ছোৱালী যাবই লাগিব, কাৰণ ছোৱালী এগৰাকী আমি অকলে জেণ্টছ কেইজনে ল'ৰাকেইজনে ৰেস্কিউ কৰিব নোৱাৰোঁ। তেতিয়া কিন্তু এগৰাকী ছোৱালী ঘৰৰ পৰা হ'লেও আহে, আমাৰ কিন্তু সেইটো খুব ভাল কথা। এগৰাকী ছোৱালী আমি ফোন কৰিব পেলাই এনেকুৱা কেছ এটা আহি গ'ল, তুমি যাব লাগিব, ঠিক আছে মই ৰেডি, আপুনি মোক লৈ যাওক। আমি বাইকখন দি লৈ আহিলোঁ বা আমি গাড়ী দি লৈ আহিলোঁ, বা যেতিয়া ৰাতি 2টাও যদি বাজে, তাই কিন্তু নাহোঁ বুলি কেতিয়াও নকয়। আমাৰ ইয়াত যিখিনি ছোৱালী আছে, মোৰ সেইটোৱে ভাল লাগে যে কাম কৰি ভাল লাগিছে, আৰু তেওঁলোকে মানে সম্পূৰ্ণ শিশুৰ কাৰণে যিখিনি কৰিব লাগে সম্পূৰ্ণভাৱে আমাক কিন্তু সহায় কৰি থাকে। কাম কৰে। একচুৱেলি আমি যদি চাবলৈ যাওঁ, চাইল্ড হেল্পলাইন যেতিয়াৰ পৰা হ'ল, চাইল্ড লাইন হোৱাৰ কথা মই কোৱা নাই আপোনাৰ, 2023 চনৰ কথা কোৱা নাই মই, 24 চনৰ পৰা যদি কওঁ, বৰ্তমান আমাৰ কেছ হৈছে প্ৰায় 385 মান হৈ গৈছে। আমাৰ 385টামান আমাৰ কেছ হৈছে। আৰু আমাৰ হাইয়েষ্ট কেছ আহিছে আপোনাৰ এটা মাহত 44টালৈকে কেছ আহিছে। কিন্তু কেতিয়াবা ধৰি লওক আপোনাৰ 19টাও আহিব পাৰে, 25টাও আহিব পাৰে, 30টাও আহিব পাৰে, কিন্তু হাইয়েষ্ট আহিছে আমাৰ 44টা। আৰু একেবাৰে কম আমাৰ 15 ধৰক,
15ৰ তলত কেছ কিন্তু আমাৰ অহা নাই, 15ৰ ওপৰতহে আহিছে আৰু 44 হাইয়েষ্ট বৰ্তমানলৈকে হৈ আছে। আৰু ইয়াত কোনো আপোনাৰ কেছৰ কেটেগৰী বুলি ক'বলৈ গ'লে আমি এইটোৱে ক'ব নোৱাৰো এইটো কেছে বেছি আহিছে এইটো কেছে কম আহিছে বুলি ক'ব নোৱাৰো, চব সমানেই হৈ আছে। চাইল্ড মেৰেজ চাবনে আপুনি, চাইল্ড লেবাৰে চাবনে, মানে প্ৰতিটো কেছতে আমাৰ বেছি দাম। কিন্তু ডিব্ৰুগড়ত এটা বস্তু অলপ বেছি হৈ আছে, যিটো আমি চাইল্ড মেৰেজ বুলি ক'ব পাৰো বা ইলপমেণ্ট বুলিও ক'ব পাৰো, সেই কেছটো অকণ বেছি হৈ আছে। এতিয়া চাইল্ড মেৰেজ মানে ছোৱালীটো কি তেতিয়া সময়তে ৰিজাল্ট বেয়া হ'ব বুলি নিজে গুচি যায়। বিশেষকৈ টি গাৰ্ডেন এৰিয়াত আমি দেখিব পোৱা গৈছে যে 14 বছৰ 13 বছৰ ছোৱালী মানে প্ৰেগনেণ্ট হৈছে। তো সেনেকুৱা ক্ষেত্ৰত আপোনালোকে নিজে যায়নে কোনোবাই আহি আপোনালোকক মানে অভাৰ টেলিফোন ক'ব লাগিব 109 কল কৰিব, আপোনালোকে নিজে কিবা ষ্টেপ ল'ব পাৰে? নাই, একচুৱেলি আমাৰ কি হৈছে, আমাৰ যিটো আপুনি এতিয়া যিটো ক'লে 13-14 যিটো টি গাৰ্ডেন এৰিয়া কথা কৈছে, আমি স্কুল ইন্সপেক্টৰ ছাৰক তাৰপৰা আমি লগ কৰিলো। লগ কৰাৰ পিছত আমি ছাৰক ক'লো, ছাৰ আমাক মানে আমি অকণমান এৱাৰনেছ এটা কৰিব বিচাৰিছো বুলি ক'লো। ছাৰে কৈছে ঠিক আছে, ভাল কথা। আমাক ডিব্ৰুগড় ডিষ্ট্ৰিক্টত থকা 17খন মডেল হাইস্কুলৰ তেওঁ লিষ্ট দিলে। মডেল হাইস্কুল টি গাৰ্ডেনত যিখিনি মডেল হাইস্কুল থাকে 17খনৰ লিষ্ট দিলে। আমি গোটেই 17খনতে এৱাৰনেছ কৰিলো। প্ৰায় আপোনাৰ 1 ঘণ্টা আমি এটা প্ৰত্যেকখন স্কুলত আমি এৱাৰনেছ কৰিলো। এৱাৰনেছ কৰাৰ পিছত কি হ'ল, তাৰ যিখিনি ষ্টুডেণ্ট থাকিলে ষ্টুডেণ্টখিনি গোটেইখিনি গম পাই গ'ল। গম পাই যে তেওঁলোকৰ লগত আমি এটা বস্তু প্ৰেছাৰ দিলে 1098টো তেওঁলোকে একদম মানে ভালকে শিকি লয়, কি হয় কি নহয়। আৰু 1098 ফোন কৰিলে যে তেওঁলোকৰ একো প্ৰব্লেম নহয়, একো যে সমস্যা নহয়, এয়ালি হওক তেওঁলোকে কিন্তু কাম কৰিয়াটোৱে তেওঁলোকৰ কাৰণে হেৰি তাৰমানে লেবাৰে আৰু মানে যদি মই আপুনি কাম কৰোৱাইছে বা মই কাম কৰোৱাইছো তেনেহ'লে মই এইটো বেয়া কাম কৰিছো আৰু এইটো চাইল্ড লেবাৰ আৰু। কিন্তু যদি এডলেচেণ্ট লেবাৰ বুলি কওঁ তেনেহ'লে আপোনাৰ 14 to 18 ইয়াৰ্ছৰ ভিতৰত যদি চাওঁ তেনেহ'লে এটা বস্তু চাব লাগিব যে ল'ৰাটোৱে একচুৱেলি হাজাৰদছ কাম কৰিছে নে নন হাজাৰদছ কৰিছে। এতিয়া মই এটা চিম্পল আপোনাক কথা এটা কৈছো, ধৰক বাগানত এগৰাকী ছোৱালীয়ে পাত তুলিছে, সেইটো আমি নন হাজাৰদছ বুলি ক'ব পাৰো। কিন্তু বাগানত এটা ল'ৰাই যদি আপোনাৰ দৰৱ মেডিচিন মাৰিছে, কিন্তু এইটো হাজাৰদছ, সেইটো কাম কৰাব নোৱাৰে। সেইকাৰণে আমি এইটো ভাগ কৰি চাব লাগে। আৰু আপোনাৰ যিটো কমাৰ্চিয়েল বা ডমেষ্টিক যিটো থাকে, আমাৰ এতিয়া ধৰি লওক টাউন এৰিয়াতে মই কথাটো কৈছো, কোনোবা এখন দোকানত বা কোনোবা এটা ইণ্ডাষ্ট্ৰীত বা কোনোবা এখন হোটেলত যদি এটা শিশুৱে যদি কাম কৰি থাকে তেনেহ'লে কি হয়, আমি সেই শিশুটোক ৰেস্কিউ কৰিবৰ কাৰণে আমাৰ ডিব্ৰুগড়ত এখন DLT বুলি এখন কমিটি এখন আছে, ডিষ্ট্ৰিক্ট লেভেল টাস্ক ফ'ৰ্চ। আৰু এই ডিষ্ট্ৰিক্ট লেভেল টাস্ক ফ'ৰ্চত আমাৰ কেইবাটাও ডিপাৰ্টমেণ্ট আমি জড়িত হৈ আছো। ধৰি লওক যেনেকৈ আমাৰ CWC আছে, ডিচিপ্লিন আছে, ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আছে, আমাৰ হেল্থ আছে, সৰ্বশিক্ষা অভিযান আছে, পুলিচ আছে, আমি চাইল্ড হেল্পলাইন আছো, গোটেইখিনি আদাৰ্ছ NGO দুটামানো থাকে। আমি গোটেইখিনি লগ লাগি মানে কি হৈছে, আমাৰ কমাৰ্চিয়েল হওক বা ডমেষ্টিক হওক আমি চাইল্ডটো ৰেস্কিউ কৰিবলৈ যাওঁ। এইটো নিৰ্দিষ্ট এটা ডেট মানে কিন্তু লেবাৰ ডিপাৰ্টমেণ্টে ইছ্যু কৰিব, মানে লেবাৰ ডিপাৰ্টমেণ্টে জনাব যে আমি আমুক তাৰিখে এটা DLT ড্ৰাইভ দি আছো আৰু সেই ড্ৰাইভৰ মতে আমি ৰেস্কিউ অপাৰেশ্যনটো কৰিম। এতিয়া আমালৈ ধৰি লওক কেছ কিছুমান আহি যায়, চাইল্ড লেবাৰ কেছ কিছুমান আছে, কিন্তু আমি চাইল্ড লেবাৰ কেছ আহিছে বুলি আমি লগে লগে ৰেস্কিউ কৰিব যাব নোৱাৰো। আমাৰ কেছটো অহাৰ লগে লগে আমাৰ প্ৰজেক্ট কোঅৰ্ডিনেটৰে কি কৰিব, লেবাৰ ডিপাৰ্টমেণ্টলৈ মেইল পঠাব বা তেওঁলোকক ফোন কৰিব বা তেওঁলোকক লগ কৰিব যে এনেকে ছাৰ আমালৈ চাইল্ড লেবাৰ এটা কেছ আহিছে, ডমেষ্টিক বা কমাৰ্চিয়েল যিকোনো কিবা এটা কেছ আহিছে, আমাৰ কেছটো ৰেস্কিউ কৰিবৰ কাৰণে আপোনালোকে হেল্প কৰিব লাগে। আৰু লগে লগে লেবাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এখন লেটাৰ এখন ইছ্যু কৰিব আৰু প্ৰতিটো আমাৰ যিটো DLTFত যিখিনি আমি মেম্বাৰ আছো চবৰে এখন তেওঁ চিঠি এখন পঠাব আৰু সেইটো মতে এটা ডেট ফিক্স হয় আৰু সেইটো মতে বাচ্চাটো আমি ৰেস্কিউ কৰা চাইল্ড লেবাৰৰ ক্ষেত্ৰত। কিন্তু তাত যদি আমি কমাৰ্চিয়েল আৰু যদি আমি ডমেষ্টিক চাব যাওঁ, কমাৰ্চিয়েলত আমি সেইখিনি মানুহ হ'লে হৈ যায়। কিন্তু যদি ডমেষ্টিক চাবলৈ যাওঁ, ডমেষ্টিকত কিন্তু এজন মেজিষ্ট্ৰেট লাগিব। বিনা মেজিষ্ট্ৰেটত আমি ডমেষ্টিক চাইল্ড লেবাৰ কিন্তু ৰেস্কিউ কৰিব নোৱাৰো। আৰু সেইকাৰণে আমাৰ আজি আমি ৰিচেণ্ট 1 মাহৰ ভিতৰতে আমি এজনী ছোৱালী ৰেস্কিউ কৰিছো, ডমেষ্টিক চাইল্ড লেবাৰ ৰেস্কিউ কৰিছো। ছোৱালী গৰাকী প্ৰায় 9-10 বছৰীয়া ছোৱালী হ'ব। তেতিয়া আমি কিন্তু এজন মেজিষ্ট্ৰেট লৈ গৈছো। উইদাউট মেজিষ্ট্ৰেটত আপুনি কিন্তু ডমেষ্টিক লেবাৰ ৰেস্কিউ কৰিব নোৱাৰে। কমাৰ্চিয়েলত হ'লে আপুনি মানে পুলিচ হ'ল, চাইল্ড লাইন হ'ল, DCP হ'ল, CWC হ'ল, লেবাৰ ডিপাৰ্টমেণ্ট হ'ল বা NGO পাৰ্চন হ'ল, আমি কমাৰ্চিয়েল ৰেস্কিউ কৰিব পৰা যায়। ডমেষ্টিকত কি লাগিব? গতিকে ৰাইজ আমি গম পাইছো যে চাইল্ড লেবাৰ কি হয়। 18 বছৰ তলৰ যিসকল শিশু শ্ৰমদান কৰি আছে তেওঁলোকে চাইল্ড লেবাৰৰ ভিতৰত পৰে। আৰু ৰাইজে যদি গম পাইছে যে এনেকুৱা ধৰণৰ ঘটনা হৈ আছে নিজৰ ওচৰ চুবুৰীয়াত, তেতিয়াহ'লে তেওঁলোকে 1098 কল কৰিব পাৰিব। আৰু সেইটো অতি গোপনীয়ভাৱে ৰখা হ'ব, আইডেণ্টিটি ডিছক্ল'জ কৰা নহয়। আৰু সেইটোৰ সুবিধা লৈ আপোনালোকে য'তেই দেখে, যেতিয়াই হওক 24/7 তেওঁলোক সজাগ হৈ থাকে আৰু তেওঁলোকক কল কৰিব পাৰে। আৰু আমাৰ ডিব্ৰুগড়ত এতিয়া আমি দেখিব পোৱা গৈছে ৰেগ পিকাৰ্ছ আৰু বেগিংটো বহুত হৈছে। তো সেইটোৰ বিষয়ে আপোনালোকে কেনেকে ধৰণৰ ষ্টেপ লৈছে?
একচুৱেলি আমি তেনেকুৱা ধৰণৰ কিবা এটা ষ্টেপ লৈছোঁ বুলি আমি ডাইৰেক্টলি ক'ব নোৱাৰোঁ। কাৰণ মই যেতিয়া টাউনলৈ যাওঁ বা আমাৰ ষ্টাফে যেতিয়া টাউনলৈ যায় কেতিয়াবা আমাকে পইচা খোজে, আমাকে হাতত ধৰি টানি লৈ মাক বুলি কিন্তু অকণমান দূৰত বহি থাকে, বাচ্ছাটো পঠিয়াই দিয়ে, মানে পইচা খোজ যা, সেই চিষ্টেমত তেওঁলোকে পঠিয়াই দিয়ে। আৰু তেনেকে আমি বহুত মহিলাক বুজাইছোঁ, কৈছোঁ। গতিকে ৰাইজ, দৰ্শকবৃন্দ, আজি আমি আলোচনা কৰিলোঁ চাইল্ড হেল্পলাইন বা চাইল্ড লাইনৰ বিষয়ে, চাইল্ড লাইনৰ ওপৰত, যোনে ৰেস্কিউ কৰে আমাৰ শিশুসকলক, শিশু শ্ৰম যোনে কৰি আছে। আৰু ৰাইজলৈ এইটোৱে অনুৰোধ যাতে আপোনাৰ ওচৰে পাজৰে যদি এনেকুৱা ধৰণৰ ঘটনা ঘটি আছে, আজিকালি ছোৱালীৰ ক্ষেত্ৰতে হওক, ল'ৰাৰ ক্ষেত্ৰতে হওক, বহুত ধৰণৰ এবিউজ হৈ থাকে, ছেক্সুৱেল এবিউজ হওক, ফিজিকেল এবিউজ হওক বা এই চাইল্ড লেবাৰ কামত লগায়। তো এনেকুৱা ধৰণৰ ঘটনা যদি আপোনালোকৰ ওচৰে পাজৰে হয়, দেখে, তেতিয়াহ'লে আপোনালোকে নিৰ্ভীকতাৰে 1098 কল কৰিব পাৰিব। আৰু আপোনালোকৰ আইডেণ্টিটি কেতিয়াও ডিছক্ল'জ কৰা নহয়। আৰু আমি এইটোৱে কামনা কৰিছোঁ যে আমাৰ ডিব্ৰুগড়খন সুস্থ সবল হওক। সুস্থ সবল হ'বলৈ হ'লে আমাৰ শিশুসকলক আমি শিক্ষিত কৰিব লাগিব আৰু তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব। গতিকে এই কামনাৰে যে আকৌ এবাৰ লগ পাম, পুনৰ এজন ব্যক্তিৰ আপোনাৰ সন্মুখত আনি আমি আকৌ এবাৰ আলোচনা কৰিম কিছুমান কথা, আৰু সেই কথাৰ মাধ্যমেৰে আমি গোটেই ডিব্ৰুগড়খন অকণমান শিক্ষিত কৰিব পাৰিম। সেই উদ্দেশ্য, সেই আশা নিজৰ মনত লৈ আজি মই প্ৰিন্সি দত্ত ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সমূহ দৰ্শকবৃন্দ যিসকলে এই চেনেলটো চাইছে, ছাবস্ক্ৰাইব কৰিছে, তেওঁলোককো ধন্যবাদ কৰিছোঁ। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁসকলক অনুৰোধ জনাইছোঁ যে ছাবস্ক্ৰাইব কৰিব। তাৰ কাৰণে একো টকা পইচা দিয়াৰ প্ৰয়োজন নাই, মই মাত্ৰ উৎসাহহে পাম। আৰু আমিও নিজেই সজাগ হ'ব লাগে, আৰু সজাগ হৈ ডিব্ৰুগড়ৰ কাৰণে অকণমান ভাল কাম এটা, ভাল আদৰ্শ এটা যদি আমি দেখাই যাওঁ, তাৰে আমি কামনা কৰিলোঁ। সেয়ে আপোনালোকৰ পৰা বিদায় মাগিছোঁ। আপোনালোকৰ মৰমৰ ডক্টৰ শিৱানী দত্ত। ধন্যবাদ।